হয়, এই মুহূৰ্তত মই উপস্থিত আছো বোকাঘাট সমজিলাৰ অন্তৰ্গত ২ নং পাৰঘাট অঞ্চলত আৰু নিকপোচিষ্ট যি বান সেই বানে ২ নং পাৰঘাট ১ নং পাৰঘাট তৰুণ নগৰ বৰপাক ধুদাং ৰৌদুৱাৰকে ধৰি বোকাঘাট সমজিলাৰ অধীনৰ প্ৰায় ১০খনৰ অধিক গাঁৱত আচলতে এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰিছে। আজিলৈকে আজি ৪ নম্বৰ দিন আৰু ৪ নম্বৰৰ দিনটোতো দেখা পোৱা গৈছে এই সমগ্ৰ অঞ্চলটোত বানে সংঘাৰী ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে এই সমগ্ৰ অঞ্চলটোৰ প্ৰায় অৰ্ধশতাধিক লোকৰ বাসগৃহ পানীৰ তলত বুৰ গৈছে। যদিও লোকসকলে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত তেওঁলোকে নিজেই অস্থায়ী শিবিৰ স্থাপন কৰি লৈছে যদিও এতিয়াও বহু লোক নিজৰ ঘৰত পানীৰ মাজত আবদ্ধ হৈ আছে বুলি এই মুহূৰ্তত জানিব পৰা গৈছে। মোৰ সতীৰ্থৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম কিদৰে লোকসকলে মৰণক শৰণ দি এনেদৰে যিটো তেওঁলোকৰ একমাত্ৰ মূল পথ আছিলে ২ নং পাৰঘাট অঞ্চলৰ এই পথটো ইতিমধ্যে পানীৰ তলত বুৰ গৈছে আৰু তেওঁলোকে মৰণক শৰণ দি এনেদৰে নিজৰ ঘৰৰ যি লাম লাখটো সেই লাম লাখটো লৈ এনেদৰে ওখ ঠাইলৈ ঢাপলি মেলা দেখিবলৈ পোৱা গৈছে। মোৰ লগত একাংশ ইয়াৰে স্থানীয় লোক আছে। মই যদি সম্ভৱ হয় তেওঁলোকৰ লগত পোনে পোনে কথা পাতিব বিচাৰিম। কি ক'ব দাদা, কি এনেকুৱা অৱস্থা এতিয়া? আমাৰ অৱস্থাটো এনেকুৱা আছে, পানীৰ হাঁহ নচৰা গতি হৈছে আমাৰ। কাৰণ কেলে আমি অস্থায়ীভাৱে ইয়াতে শিবিৰ পঠাৰ কাৰণে আমাৰ কোনো ৰেচন পাতিৰ কোনো হেৰি দিয়া নাই। মানে আজি 3 দিন 4 দিন হৈ গ'ল। 4 দিনতে আজি মাত্ৰ ৰিলিফ দিছে। ৰিলিফৰ আজি 5 কেজিকৈ পাইছে। কাৰোবাৰ ঘৰত যদি 10জন আছে 10জনে সেই 5 কেজি পাইছে। কাৰোবাৰ ঘৰত যদি 2জন আছে সিও 5 কেজি পাইছে। কাৰোবাৰ যদি এজন আছে সিও 5 কেজিয়ে পাইছে। কিমান মান মানুহ আছে আমাৰ ইয়াত? নহ'লে এতিয়া 70-80 ঘৰমান হ'ব। কি কি গাঁও আছে আমাৰ এখন নতুন পাৰঘাট, 2 নং পাৰঘাট এখন, এইখন সিটো 1 নং পাৰঘাট আছে বাৰীগাঁও, আৰু এইখন তৰুণ নগৰ আছে। মানে সকলো মানুহ ওলাই আহিব পাৰিছে? সকলো মানুহ এতিয়ালৈকে মানে প্ৰায় মানুহখিনি আবদ্ধই হৈ আছে। এতিয়া প্ৰায়খিনি ওলাব পৰাকৈ নাই। পথটো বুঢ়াই পেলালে পানী? পথটো গোটেই বুঢ়াই পেলালে। পথত মানে একো যাব পৰা মানে হেৰিয়ে নাই। এইডোখৰটো এইডোখৰ যিমান কাৰেণ্ট পাইছে এইকেইতকৈ আগত আৰু অকণ কাৰেণ্ট বেছি আছে। ফুটটো বেছি। গতিকে আমি চৰকাৰক এটা অনুৰোধ কৰোঁ যে জৰুৰীভাৱে আমাৰ পানী যোৱা লাইনটো যিটো আছিলে আমাৰ সম্পূৰ্ণৰূপে এই 4 লেণ্ডে আমাৰ গোটেই মানে 4 লেণ্ডে লাইনটো দিছে। কিন্তু মানুহে মানে এই আশে পাশে যি গৈ আছিলে ৰাস্তা কিনাৰত সেইসকলে গোটেই পথটো মানে কি আৱৰি ধৰিলে। পানী যোৱা কোনো লাইন নাই। সিফালে স্কুলখনত গোটেই আবদ্ধ কৰিলে, এইফালে এইটো গোটেইটো ভেটি উঠাই দিলে, সিফালে সেইটো বন্ধ হৈ গ'ল। আমাৰ পানী যোৱা লিকটো মুঠেই নাইকিয়া হৈছে। এই পানী নোযোৱাৰ কাৰণে আমাৰ এইটো পৰিস্থিতি হৈছে এতিয়া আমাৰ। গতিকে আমি এটা অনুৰোধ কৰিছোঁ যে চৰকাৰক আমাৰ অতি সোনকালে এই পানী যোৱা ব্যৱস্থাটো আমাৰ সোনকালে ৰাস্তাটো উলিয়াই দিয়ক। হয়, নিশ্চয়কৈ তেওঁলোকৰ যিসমূহ গাঁও আছিলে সেই গাঁওসমূহ ইতিমধ্যে পানীৰ তলত বুৰ গৈছে। বহু লোক এতিয়াও ঘৰৰ ভিতৰত আবদ্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে। মোৰ লগত এগৰাকী বাইদেউ আছে। ক'ত আশ্ৰয় লৈছে এতিয়া? আশ্ৰয় আমি ৰাস্তা কাণতে লৈ আছো। তাৰপিছত আৰু পানী মানে সেইফালে স্কুলখন আছে, তাৰপিছত ধাবাখন আছে, সেইফালে মানে পানী নোলায়। মানে সেইফালে পানীটো বেছি হৈ আছে। আগতে যোৱা ৰাস্তা সেইখনে দলঙেদি ওলাই যায়। এতিয়া এই স্কুল হৈছে, ধাবা হৈছে, এইখিনি মানে পানীটো বন্ধ কৰি দিছে। পানীটো খুলি দিবলৈ ব্যৱস্থা কৰিলে ভাল আছিলে চৰকাৰে। আমি সেইটো কেইদিন ধৰি আপোনালোকৰ ঘৰ পানীৰ তলত আছে? পানী তলত 4 দিন। খোৱা বোৱাটো তেনেকে হোৱা নাই। মানে কেনেকে খাম আৰু? পানী যদি সোমায়ে থাকে, ঘৰৰ ভিতৰত যদি পানী থাকে তাতে বনাবলৈ সুবিধা নাই ন। তাৰপিছত আমি ৰাস্তাতে বনাই কৰি খাই আছো আৰু। চৰকাৰী মানুহ বা প্ৰশাসনৰ মানুহ কোনোবা আহিছে? প্ৰশাসনৰ মানুহ কালি অতুল বৰা আহিছিলে আৰু তেনেকেতো নাই। কালি ৰাতি আহিছে নেকি? ৰাতি বাৰু ঘৰত থাকিলে আমি দেখি নাপালো। আহিছে প্ৰশাসনৰ মানুহ। হয়, নিশ্চয়কৈ এক নাজল নাথল অৱস্থা বুলি ক'ব লাগিব এইসকল লোকৰ। মোৰ লগত আৰু এজন ভাইটি আছে, মই কথা পাতিব বিচাৰিম। এই অঞ্চলত কিমান মান মানুহ বহি আছে? ইয়াত প্ৰায় 75 মান আছে। তাৰ পৰা আপোনাৰ 50% বাহিৰলৈ ওলাই আহিলে, বাকীখিনি চব গাঁৱতে আছে। ওলাব পৰা নাই। আৰু ওলাব পৰা নাই মানে কি, যোৱা ৰাতি হেৰি নাওখন দিছিলে, নাওখনত ৰাতি চলাব নোৱাৰে ইয়াত। কাৰণ কেলৈ গোটেই জেওৰা কিবা অসুবিধাৰ কাৰণে চলাব নোৱাৰে। নাওখন ঘূৰি গুচি গ'ল। ৰাতিপুৱা আহিবলৈ গ'ল, ৰাতিপুৱা এতিয়ালৈকে উপস্থিত হোৱা নাই। আজি এতিয়া প্ৰায় 12 বাজিলে, আহি পোৱাহি নাই। পানী আগৰ সমানে কমা নাই। পানী কমা নাই।
বাকী গোটেই ধান চান গোটেই প্ৰথমবাৰ মাৰিলে পানী সেইখিনি আকৌ কঠীয়া কিনি আনি ৰুলো ৰোৱাৰ পিছত আকৌ এতিয়া বৰ্তমান আকৌ মাৰিলে তাৰ ব্যৱস্থা যাতে চৰকাৰে কিবা এটা লয় আমাৰ সেইটোৱে অনুৰোধ বাকী আৰু এই আমাৰ লিকটো উলিয়াই দিব লাগে খালি যিটো পানী যোৱা লিক সেইটোৱে একমাত্ৰ অনুৰোধ লিকটো উলিয়াই দিব লাগে আমাক লিকটো উলিয়াই পেলাই আমাক মুকলি কৰি দিব লাগে হয় নিশ্চয়কৈ আজি 4টাকৈ দিনে তেওঁলোকে এনেদৰে পানীৰ মাজত আবদ্ধ হৈ থাকিব লাগিছে যি দুই এঘৰ লোক আছে তেওঁলোক 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিজে অস্থায়ী শিবিৰ নিৰ্মাণ কৰি আছে যদিও তেওঁলোকৰ খোৱা খাদ্যৰ পশুধনৰ খোৱা খাদ্যৰ নাটনি হৈছে বুলি ইতিমধ্যে আমাক জানিবলৈ দিছে আৰু নিকৃষ্ট যি ভয়াৱহ বান সেই ভয়াৱহ বানে পুনৰ এবাৰ খুমটাই সমষ্টি মৰঙী মৌজা আৰু বোকাঘাট সমজিল্লাৰ এই ধুদাং ৰৌদুৱাৰ 1 নং ধুদাং পাৰঘাটকে 2 নং পাৰঘাটকে ধৰি প্ৰায় অৰ্ধ শতাধিক গাঁও ইতিমধ্যে জলমগ্ন হৈছে আৰু হাজাৰ হাজাৰ লোক এতিয়াও পানীৰ মাজত এনেদৰে আবদ্ধ হৈ আছে মুঠৰ ওপৰত নিকৃষ্ট যি বান সেই বানে পুনৰ এবাৰ সমগ্ৰ গোলাঘাট জিলাৰ যি বোকাঘাট সমজিল্লা আৰু খুমটাই বিধানসভা সমষ্টিত তাণ্ডৱৰ সৃষ্টি কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ